নবৰা তুমি কি কৰি আছা কেলে কৈছা Hello everyone, welcome back to my another vlog. So আজি হৈছে Sunday আৰু আমি আমাৰ ডিপাৰ্টমেন্টৰ সকলোখিনি যেহেতু আমাৰ লাষ্ট সেমিস্টাৰ হয় আৰু আমাৰ এখন প্ৰজেক্ট পেপাৰ থকাৰ কাৰণে আমি এটা ফিল্ড ৱৰ্ক কৰিব যাম সেইকাৰণে ৰাতিপুৱা সোনকালে গা পা ধুই এটা যাবলৈ ৰেডি হৈছো আৰু নম্ৰতাক দেখিছে এটা পইচা হিচাপ কৰি আছে আৰু অলপ পাছতে আমাৰ বাছ আহি পাবহি আৰু সোনকালে মই ৰেডি হৈ লওঁ ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰিছো আৰু এইফালে আমি সকলোখিনি আহিলো বাছত এফালে লুনা দীপশিখা আৰাধনা শিখা আৰু সকলোখিনি আছে এফালে ৰিনি আৰু ৰশ্মি দেখিছে সবে নিজৰ সিটত বহিবৰ কাৰণে ঠিক কৰিছে জায়গাবিলাক আৰু এফালে ৰশ্মি আৰু এইফালে আমাৰ এইখন হৈছে হোষ্টেল মই হোষ্টেলটোত থাকো এটো মই থকা হোষ্টেলটো হয় আৰু সেইটো আমাৰ অডিটৰিয়াম আৰু এইফালে আমি যাবলৈ ৰেডি চাওকচো সবৰে কিমান ফূৰ্তি এইফালে আমাৰ দেবাংগনা আৰু বলকচোন একেলগে যাও तू होगी 1 2 2 ओ कुड़िए এইফালে বাৰবি আৰু মই পুৰা একদম ধুনীয়াকৈ বহি বিস্কিট খাই আছো আৰু অলপ পিছতে আমি য'ত ষ্টাডি কৰিম তাত আহি পালোহি এয়া আমি আহিছিলোঁ বালিজান স্থিত শ্যাম গাঁও য'ত আছিলে এটা বৌদ্ধ বিহাৰ আৰু চকচোন ইমানেই ধুনীয়া এটা পৰিৱেশ সঁচাকৈ ফাৰ্ষ্ট টাইম আহিছোঁ বহুত ভাল লাগিছে আৰু আগলৈকে চাই থাকক ভিডিঅ'টো তোমালোকৰ অনুভৱ কোৱা মানে আমি যে ফিল্ড ৱৰ্ক কৰিবলৈ আহিছো আৰু এটা আমাৰ লাষ্ট সেমিস্টাৰ হয় আৰু যে আমি লগ নেবা তোমালোকৰ দুখ লাগিছে নে লাগিছে মই এই স্মৃতিখিনি আমাৰ পিছত মনত পৰিব সঁচাকৈ ভাল লাগিছে এইফালে আহা বহুত ভাল লাগিছে কিবা এটা কেনেকুৱা লাগিছে কোৱা আকৌ বহুত ভাল লাগিছে কোৱা দেবাংগনা তোমাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইফালে মই আৰু মোৰ যোনখিনি গ্ৰুপ মেম্বাৰ্ছ আছিলে তেওঁলোকৰ লগত মই সাৰ্ভে কৰিবৰ কাৰণে ওলাইছিলোঁ যিহেতু বৌদ্ধ বিহাৰৰ ওচৰতে এখন শ্যাম গাঁও আছে তো প্ৰত্যেকৰ মানুহৰ ওচৰলৈ আমি গৈছিলোঁ আৰু আমাৰ এখন কুৱেশ্যনাৰী শ্বীট আছিলে তাৰ ওপৰত ভিত্তি কৰি আমি তেওঁলোকৰ পৰা বিভিন্ন তথ্য আহৰণ কৰিছিলোঁ গাইস আমি মানে আহিছো এতিয়া পথাৰৰ মাজে মাজে আমি দেখুৱাই আছো মানে আমি পাহাৰৰ ওচৰলৈ যাম পাহাৰখন দেখাই আছো তো ইমানে মানে কষ্ট কৰিবলগীয়া আছে বাট বহুত ভাল লাগিছে মানে ইমানে ধুনীয়া এনভাইৰনমেন্ট নহয় আপোনালোকক দেখাই আছো ৰব যিহেতু শ্যামসকলে বুদ্ধদেৱকে তেওঁলোকৰ দেৱতা বুলি বিশ্বাস কৰে আৰু তেওঁলোকক পূজা কৰে দেখিছে নহয় এইফালে আমি সকলোখিনি একেলগ হৈছো সাৰ্ভে কৰি আমি উভতি আহিছো সকলোখিনি আৰু চাওকচোন ইয়াৰ পৰিৱেশটো ইমানেই ধুনীয়া মনেষ্ট্ৰী
ছ'চাইটিৰ ওপৰত ষ্টাডি কৰিবলৈ গৈছিলোঁ। তো তাত গৈ পিনি আমাক খাবলৈ দিছিলে টোপোলা ভাত, আৰু ভাতখিনি এখন পাতৰ ভিতৰত বান্ধি দিয়া হয় টোপোলা কৰি। ইমান ধুনীয়াকৈ তেওঁলোকে আমাক খাবলৈ দিছিলে, আৰু তেওঁলোকৰ ট্ৰেডিশ্যনটো ইমানেই ধুনীয়া নহয়। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ, বাট খাই বহুত ভাল লাগিলে। এইফালে চলি আছে ফটো ছেশ্যন, যিহেতু লাষ্ট ছেমিষ্টাৰ ফটো ইজ মেণ্ডেটৰী লাগিবই, আৰু ধুনীয়াকৈ ফটো চটো তুলি আমি যাবলৈ ওলাইছোঁ। আৰু যোৱাৰ সময়ত অকণমানজনী আমাক দেখি ইমানেই কান্দিছে নহয়। यादों के पुराने एल्बम में छुपा के रखे हैं हमने वो दिन, गुल्लक में पड़ी चवन्नी सी बचा के रखे हैं हमने वो दिन। ना किसी मंजिल की फिकर थी, जिंदगी जीने की उम्र थी, दोस्ती और दोस्तों से उधार के दिन थे, वो दिन भी क्या दिन थे।